নমস্কাৰ এমচিল পেপাৰ নিৰ্মাণৰ ওপৰত আজি 3 নম্বৰ তথা শেষৰটো ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগতে মই এমচিল পেপাৰ নিৰ্মাণৰ ওপৰত দুটা ভিডিঅ' দিছোঁ। এই 3 নম্বৰ ভিডিঅ'টো দিবৰ কাৰণে আপোনালোকে বহুতেই অনুৰোধ কৰি আছে। আচলতে সময়ৰ অভাৱৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তথাপি আজি সময় মিলাই এই শেষৰ খণ্ডটো লৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোক উপকৃত হ'ব পাৰিব। আপোনালোকৰ উপকাৰত আহিলেই আনন্দ লাভ কৰোঁ। যিহেতু মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, হয়তো আমাৰ সমাজত মোৰ দৰে আন বহুসকল এনে লোক আছে যিসকলে এটা পেপাই হওক বা এটা বাঁহী হওক কিনি পেলাই বজাবলৈ সামৰ্থ্য নাই। এইটো মোৰ বাস্তৱিক অনুভৱেৰে কৈছোঁ। যিহেতু এটা সময়ত ময়ো এই বাঁহী বা পেপা বজোৱাৰ ওপৰত আগ্ৰহ আছিল, কিন্তু কিনি পেলাই বজোৱাৰ সামৰ্থ্য নাছিল। সেয়েহে এইবিলাক মই বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু বহু সাধনাৰ অন্তত, বহু বছৰ চেষ্টা কৰাৰ অন্তত আজি অন্তত এইখিনি বনাবলৈ শিকিব পাৰিছোঁ। গতিকে আশা ৰাখিছোঁ যিসকলে অৰ্থৰ অভাৱত নিজৰ পেপাটো বা নিজৰ বাঁহীটো কিনি পেলাই বজাবলৈ সামৰ্থ্য নাই, তেওঁলোকে যদি নিজে বনাই ল'ব পাৰে, হয়তো তেওঁলোকৰ অভাৱ পূৰণ হ'ব। আৰু এনেদৰে বনাই ল'ব পাৰিলে হয়তো এটা সময়ত তেওঁলোক এদিন এজন ডাঙৰ শিল্পী হ'ব পাৰিব। আৰু এনেদৰেই হয়তো আমাৰ সংস্কৃতিক আগবঢ়াই নিয়াত সহায়ক হ'ব আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত তেওঁলোক আগবাঢ়ি যাব পাৰিব। গতিকে বন্ধুসকল, মই সদায় আপোনালোকৰ মৰম আশীৰ্বাদ, সহায় সহযোগিতা আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰিব আৰু আপোনালোকৰ উপকাৰত আহিলেই আমি আনন্দিত হ'ম। গতিকে আহক বন্ধুসকল, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ খণ্ডত মই এই পেপাৰটো কেনেকৈ বনাইছিলোঁ সেইখিনি মই দেখাইছোঁ। এতিয়া মই ইয়াৰ পিছৰখিনি দেখুৱাম, এইটো কেনেকৈ খুলিব লাগে আৰু কি কি কাম আছে সেইখিনি মই আপোনালোকক দেখুৱাই যাম। মই মাত্ৰ আপোনালোকক আৰ্হিটোহে দেখাইছোঁ আৰু বনোৱাৰ দক্ষতাটো আপোনালোকৰ নিজৰ। আপোনালোকে যিমান সুন্দৰভাৱে বনাব পাৰিব, যেনেকৈ বনাব পাৰিব, সেইটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া আমি প্ৰথমে অলপ চিজখন ঘঁহি এইখিনি অলপ মিহি কৰি লওঁ, তাৰপিছত এইটো আমি খুলিম। এতিয়া প্ৰথমে আমি অলপ চিজ মাৰি লওঁ। চিজ এখন ল'ব, লৈ এনেকৈ ঘঁহি চিজখন ঘঁহি পেলাই অলপ মিহি কৰিব লাগিব। চিজখন যথেষ্ট সময় লাগিব, গতিকে লাহে লাহে প্ৰথমে অলপ চিজখন মাৰি যিমানখিনি পাৰি মিহি কৰি লওঁ। পিছত আকৌ চিজ কৰিব লাগিব। সদ্যহতে অলপ আমি চিজখন ঘঁহি মিহি কৰি লৈছোঁ। এনেদৰে আমি ফৰ্মাটোৰ পৰা নোখোলাৰ আগতেই অলপ চিজখন মাৰি মিহি কৰি লওঁ। এনেদৰে চিজ মাৰি মিহি কৰি ল'ব লাগিব। কিছু সময় লাগিব, গতিকে ধৈৰ্য সহকাৰে কামখিনি কৰিব লাগিব। মই ইমানখিনি মিহি কৰি ল'লোঁ, পিছত আৰু মিহি কৰিব লাগিব। এতিয়া সদ্যহতে ইমানখিনি কৰি লৈছোঁ। এতিয়া আমি ইয়াৰ পৰা ফৰ্মাটো খুলিব লাগিব। কিন্তু খোলাটো অলপ সাৱধানে খুলিব লাগিব। তাৰ কাৰণে আমি অকণমান টুকুৰিয়াই হাতুৰি এটা লৈ ইফালে আমি যিটো অকণমান বহাই ৰাখিছিলোঁ তাতে অকণমান টুকুৰিয়াই আমি এইটো খুলিব লাগিব। লাহে লাহে, বেছি জোৰ কৰিব নোৱাৰিব, জোৰ কৰিলে এইটো ভাগি যাব। গতিকে লাহে লাহে টুকুৰিয়াই এইটো প্ৰথমে খুলিব লাগিব। ইফালৰ পৰা অলপ টুকিয়াই, তাৰপিছত আকৌ এইফালৰ পৰা অকণমান টুকিয়াই দিব। একদম লাহে লাহে কৰিব লাগিব, কিন্তু বেছি জোৰ কৰিব নোৱাৰিব। এনেকৈ অলপ লগা পিছা কৰি এইটো ঢিলা কৰিব লাগিব। এনেকৈ লাহে লাহে টুকুৰিয়াই অলপ প্ৰথমে ঢিলা কৰি ল'ব লাগিব। তাৰপিছত কি কৰিব লাগিব, এনেকুৱা বাঁহ লৈ, বাঁহ অকণমান কাটি ল'ব। এনেকুৱা বাঁহ টুকুৰা লৈ
অকণমান কাটি লৈ এনেকৈ সৰুকৈ অকণমান বাঁহখন কাটি ল'ব লাগিব। এতিয়া কি কৰিব লাগিব, আমি বাঁহ টুকুৰাটো ইয়াতে এনেকৈ লগাই লৈ কাপোৰখনত নলগোৱাকৈ এনেকৈ লগাই লৈ ধৰিলে লাহে লাহে টুকুৰিয়াই থাকিব লাগিব। এইটো এতিয়া লাহে লাহে ওলাই গৈ থাকিব, লাহে লাহে ওলাই গৈ আছে। ইয়াত চাব লাগিব টানিলে ওলাই নেকি, নাই ওলোৱা। এনেকৈ আৰু অলপ টুকুৰিয়াই থাকিব লাগিব, এনেকৈ লৈ খুব লাহে লাহে টুকুৰিব, জোৰ কৰিব নোৱাৰিব, কিন্তু লাহে লাহে ওলাই আহি আছে। আৰু ওলাইছে, আৰু অলপ উলিয়াব লাগিব এইফালে। লাহে লাহে টুকুৰাই থাকিলে ওলাই গৈ থাকিব, এইফালে লাহে লাহে ওলাই গৈ আছে। এয়া এইবাৰ ওলাই যাব। আৰু এতিয়া এইটো ওলাই গ'ল, এনেকৈ উলিয়াব লাগিব। এতিয়া আমি এইটো এইফালে ৰাখিছোঁ। এতিয়া আমি ইয়াৰ কাম কৰিম। এতিয়া আমি কি কৰিব লাগিব, এই কাপোৰখন ইয়াৰ পৰা এৰুৱাব লাগিব। এতিয়া আমি কাপোৰখন এনেকৈ লাহে লাহে অলপ এনেকৈ টানি টানি এৰুৱাই থাকিব লাগিব। এনেকৈ আমি লাহে লাহে এৰুৱাই দিম, বেছি জোৰকৈ নহয়, লাহে লাহে টানি থাকিলে এৰাই গৈ থাকিব। সাৱধানে এৰুৱাই থাকিব। বাঁহ টুকুৰা লৈ কাপোৰখন এনেকৈ ধৰি লৈ এনেকৈ অলপ ভিতৰলৈ এনেকৈ এৰুৱাই গৈ থাকিব লাগিব। এতিয়া ভিতৰখিনি এৰুৱাব লাগিব। এইখিনি এৰুৱাবলৈ অলপ জটিল হয়, তথাপি চেষ্টা কৰি পেলাই এৰুৱাবই লাগিব। কামবিলাক কৰাটো ইমান সহজো নহয়, ধৈৰ্য সহকাৰে কাম কৰিব লাগিব। কাপোৰখন উলিয়াবলৈ যেনেকৈ সুবিধা হয় তেনেকৈ কাপোৰখন আপোনালোকে যেনেকৈ সুবিধা পায় সেইমতেই এৰুৱাবলৈ চেষ্টা কৰিব। এতিয়া মই ভিতৰত খৰিকা এটা লৈ পেলাই ভিতৰখিনি অলপ এৰুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ এৰাইছে আৰু এইফালৰখিনি এনেকৈ অলপ লাহে লাহে টানি টানি এৰুৱাই থাকিম। যথেষ্ট কঠিন হয় এৰুৱাবলৈ, তথাপি জোৰ নকৰাকৈ লাহে লাহে এৰুৱাবলৈ চেষ্টা কৰিব। এতিয়া আমি কাপোৰখন এৰুৱাই দিলোঁ। এতিয়া আমি কি কৰিব লাগিব, এনেকুৱা চিচ এখন লৈ এই আগটো এনেকৈ অলপ ঘঁহি ঘঁহি সমান কৰিব লাগিব। লাহে লাহে ঘঁহি ঘঁহি সমান কৰি দিব।
ভিতৰৰ ফালেও অলপ ঘঁহি ঘঁহি চিজখন ঘঁহি সমান কৰিব লাগিব। ভিতৰৰ ফালে দিওঁ। Yeah. পিছত আকৌ এমচিল দি যিবিলাক অলপ যেনেকৈ এইখন অকণমান এৰাই গৈছে, ইয়াত পিছত আকৌ মিলাব লাগিব। এইবিলাক এয়া জোখন আকৌ সমান কৰি মিলাই দিব লাগিব। এতিয়া আৰু অলপ চিজখন মাৰিব, আৰু অলপ ঘঁহি লওক। চিজখন ঘঁহি ঘঁহি পুৰা মিহি কৰি পেলাব লাগিব, যাতে অকণো কলা বমা নাথাকে। আৰু কলা বমা থাকিলে দেখিবলৈ ভাল নালাগিব। গতিকে আৰু চিজ মাৰিব লাগিব, কিন্তু এতিয়া সদ্যহতে ইমানতে ৰাখিছোঁ। আৰু পিছৰখিনি মই এতিয়া কাম কৰি দেখাইছোঁ। প্ৰথমে আমি এই ধূলিখিনি চাফা কৰি লওঁ। আমি এইটো বনাই ল'লোঁ। এতিয়া আমি অলপ এমচিলৰ কাম আছে, গতিকে আমি এতিয়া প্ৰথমে অলপ এমচিলৰ কাম কৰিম। তাৰ কাৰণে আমি এমচিলকেইটা আনি লৈছোঁ। এতিয়া আমি কি কৰিব লাগিব, এটা এমচিল আমি মিলাই লওঁ। পলিথিন এখনৰ ওপৰতে আমি এমচিলটো মিলাই লওঁ। আগৰ পদ্ধতিৰে এমচিলটো মিলাই লওঁ। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে মই এইটো যিটো পদ্ধতি দেখাইছোঁ এমচিল পেপাৰ বনোৱাত, এই পদ্ধতিৰে আপোনালোকে কেৱল এই গুটীয়া পেপাৰহে বনাব পাৰিব, মানে ছিংগুল পেপাৰ বনাব পাৰিব। এইটো পদ্ধতিত যদি জুৰীয়া পেপাৰ বনায় তেতিয়াহ'লে অসুবিধা হ'ব, কিয়নো পেপাৰটো যথেষ্ট গধুৰো হ'ব। আৰু গতিকে জুৰীয়া পেপাৰ বনাবলৈ হ'লে পেপাৰটো যথেষ্ট পাতল কৰিব লাগে। পাতল কৰিবলৈ হ'লে কিছু বেলেগ ধৰণৰ প্ৰটেকশ্যন দিবলগীয়া হয়। গতিকে এইটো পদ্ধতিত কেৱল ছিংগুল পেপাৰ বনাব পাৰিব। সদ্যহতে আপোনালোকে এনেকৈ ছিংগুল পেপাৰটোৱে বনাই লওক। এতিয়া আমি এমচিলটো মিলাই ল'লোঁ, আমি ইয়াত থৈ লৈছোঁ। এতিয়া আমি কি কৰিম, প্ৰথমে এই যিকণ ভাগিছিলে আমি সেইকণতে প্ৰথম অলপ এইটো মিলাই লওঁ। তাৰ কাৰণে আমি এনেকৈ আমি হাততে এইটো মিলাই দিম। ঘৰখনতে আমি এইটো প্ৰথমে লগাই ল'লোঁ। তাৰপিছত আমি কি কৰিব লাগিব, আমি তলফালে ইয়াৰ পৰা ঠিক ইমানমান জোখতে এটা আঙুঠি বনাব লাগিব। আঙুঠি, যিটো পেপাৰ ভাষাত এইটো কৰধনি বুলি কোৱা হয়, এটা আঙুঠি দিব লাগিব। তাৰ কাৰণে আমি কি কৰিম, প্ৰথমে এমচিলটো এনেকৈ লৈ হাততে অকণ পকাই ল'ম। বা আমি পলিথিনখন দি এনেকৈ পকাই ল'লেও হ'ব। পকাই অকণ দীঘল কৰি ল'ম। এনেকৈ দীঘল কৰি লৈ এতিয়া আমি এনেকুৱা এটা জোখত, যিমানটো জোখত দিলে দেখিবলৈ ভাল লাগে আৰু তেনেকুৱা এটা জোখতে এইটো এনেকৈ লগাই দিব। তেনেকৈ দেখিবলৈ সুন্দৰ হোৱাকৈ লগাব আৰু এনেকৈ লগাই ল'ব। তাৰপিছত এইটো শুকোৱাৰ পিছত এইটো আকৌ চিজ ঘঁহি পেলাই এইটো সদ্যহতে এনেকৈ লগাই থৈছোঁ। তাৰপিছত এতিয়া শুকোৱাৰ পিছত চিজখন আমি এনেকৈ ঘঁহি ঘঁহি সমান কৰি ল'ব লাগিব। এতিয়া চিজ মাৰিব নোৱাৰি, যিটো লগাইছোঁহে শুকাব লাগিব।
শুকোৱাৰ পিছতে এইখিনি কাম কৰিব পৰা যাব। এতিয়া আমি কি কৰিম, ইয়াত এইফালেও যিখিনি সমান হোৱা নাই জেগাখিনি অলপ ভাগি আছে, গতিকে তাতো আমি এনেকৈ এমচিলটো এনেকৈ লগাই সমান কৰিম। চবফালে এনেকৈ এমচিল লগাই আমি সমান কৰি দিম। এনেদৰে সমান কৰি ল'ব। ইয়াত ইচ্ছা কৰিলে আঙুঠি আৰু দুটাও দিব পাৰে, দুটা দিলে দেখি ভাল লাগে, এটা দিলেও কথা নাই। এনেকৈ গোটেইটোতে এমচিলটো লগাই ল'ব। যিমান পাৰে সুন্দৰকৈ বনাবলৈ চেষ্টা কৰিব। আৰু এতিয়া এইটো আমি শুকাবলৈ দিম। শুকোৱাৰ পিছত এইখিনি চিচ মাৰি মিহি কৰিব, আৰু এইফালে এইটো চিচ মাৰি মিহি কৰিব। এনেকৈ বনালে আপোনালোকৰ পেপাৰ এটা হৈ যাব। বৰ্তমান মই এনেকৈ গুটীয়া পেপাৰটোকে বনাই দেখালোঁ। এইটো পদ্ধতিত গুটীয়া পেপাৰে বনাব পাৰিব। জুৰীয়া পেপাৰ এইটো পদ্ধতি বনালে আপোনালোকৰ অসুবিধা হ'ব, পেপাৰটো যথেষ্ট গধুৰ হ'ব। গতিকে প্ৰথম অৱস্থাত আপোনালোকে এনেকৈ গুটীয়া পেপাৰে বনাবলৈ চেষ্টা কৰক। পিছৰ পৰ্যায়ত বাৰু মই আপোনালোক জুৰীয়া পেপাৰ বনোৱাৰ ওপৰতো ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিহেতু এইবাৰ বিহু সময় পাৰেই হৈছে, তথাপি বহাগৰ মাহটো গোটেই মাহটোৱে বিহু চলিব যদিও বিহুৰ আচল ছিজনটো গুচিয়ে গ'ল। সেয়েহে পিছত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু। এতিয়া ইমানখিনিয়ে কৰি দেখালোঁ। সদ্যহতে মই ইমানখিনিকে বনাই দেখালোঁ। বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোক নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লগতে লাইক কমেণ্ট কৰি আমালৈ উৎসাহ প্ৰেৰণা যোগাব। আজিলৈ ইমানেই, পুনৰ লগ পাম। ধন্যবাদ।